27 এপ্ৰিল তৰাণী গাঁৱৰ ঐতিহাসিক ৰাতি বিহুৰ দিন আমি নামঘৰত ধাৰ্য কৰা হৈছিল। আজিৰ দিনটোত আমি আয়োজন কৰিম বুলি, যিদিনাখন আমি বিহু নমাইছিলোঁ। আৰু আমি প্ৰতিটো বৰ্ষৰ দৰে এই বৰ্ষৰো আমাৰ গাঁৱৰ যিকেইটা হাতী আছে, 14টাকৈ হাতী আজিৰ তাৰিখত আছে, এই হাতীকেইটাই যোৱা বৰ্ষসমূহৰ দৰে বা আগৰ বিগত বছৰসমূহৰ দৰে আমি যিটো হাতীয়ে গোটেই নামঘৰৰ পৰা সেৱা কৰাৰ পিছত দেখা দেখি সকলক এটা শোভাযাত্ৰাৰে আদৰি আনে আৰু বিহু খোলালৈকে আগবঢ়াই দিয়ে, তিনিবাৰকৈ ঘূৰে। গোটেই কামখিনি আমি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সমান্তৰালভাৱে এইবাৰো যোৱা বৰ্ষসমূহৰ দৰে বিদেশী যিসকল ইয়াতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে ছাত্ৰ, ঘানা বা বিভিন্ন দেশৰ পৰা আহিছে, তেখেতসকলক আমি ইয়াতে ৰাতি বিহু চকুৰে দেখাবৰ কাৰণে সক্ষম হৈছোঁ। বিশ্ববিদ্যালয়ৰ যিসকল ৰিচাৰ্চ স্কলাৰ আছে, অধ্যয়নৰত ছাত্ৰ আছে আৰু আপোনালোককো সাংবাদিক বন্ধুসকলকো আমন্ত্ৰণ জনাইছিলোঁ যে এই বিহুখন কেনেধৰণে ৰাইজৰ চকুলৈকে বা অসমবাসীলৈকে আগবঢ়াই লৈ যাব পৰা যায় বা ৰাইজক দৃষ্টিগোচৰ কৰাব পৰা যায়। আপোনালোকে জানে যে ৰাতি বিহুখনত বিভিন্ন ধৰণৰ পৰম্পৰাগত কথা বতৰাবিলাক জড়িত হৈ আছে। বিশেষকৈ সাজ পোছাকৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে ৰঙা পাৰি লগা চাদৰ, মেখেলা বা ৰঙা ব্লাউজ এইধৰণে পৰিধান কৰিছে। এয়া ঐতিহাসিক, তেওঁলোকে বছৰ বছৰ দশক দশক ধৰি এইধৰণে পৰিধান কৰে। আপোনালোকে বিহু বৰৰ ক্ষেত্ৰত দেখিবলৈ পাইছে গেৰুৱা পাত ব্যৱহাৰ। এয়া দেউতাহঁতে আজিৰ পৰা 30-40 বছৰ আগতে শেষৰ কাৰণে ব্যৱহাৰ কৰিছিল। আমি এইবাৰ আকৌ অৰুণাচলৰ চাংলাং জিলাৰ পৰা আনি ইয়াতে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মৰাণ ঘৰবিলাকত যি চাৱনি কৰিছোঁ, এয়া গেৰুৱা পাতৰ সমান্তৰালভাৱে আপোনালোকে জানে যে যিবিলাক আমাৰ থলুৱা যিসকল জেঙপাত আছে, সেইবিলাক আমি ইয়াতে ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। মৰাণৰ ভঁৰাল ঘৰ, মৰাণৰ পাঁচমাৰলীয়া ঘৰ, মৰাণৰ গঁৰাল ঘৰ, বিভিন্ন ধৰণৰ মৰাণ জনগোষ্ঠীয় সৰুকৈ এটা পৰিয়াল কি ধৰণে থাকে সেইটো আমি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইয়াতে আমি যিমান পাৰে আমি চাকচনি মাৰি ব্যৱহাৰ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। এই বছৰ আমি আহিব লগা দিনবিলাকত কেৱল চাকচনি মাৰি ওপৰতে ৰাতি বিহুখন নিৰ্ভৰশীল কৰি তুলিব পৰা যায় নেকি, আমি এই কামখিনি কৰিবৰ কাৰণে চেষ্টা এটা অব্যাহত ৰাখিছোঁ। আৰু তৰাণী ৰাতি বিহুখন এখন ঐতিহাসিক ৰাতি বিহু হওক, যি ৰাতি বিহুখন ধৰি ৰখাৰ ক্ষেত্ৰত চাকচনি মাৰিৰ ওপৰত নিৰ্ভৰ কৰি কৰিব লগা কাৰণে চেষ্টা এটা অব্যাহত ৰাখিছোঁ। আৰু এইখিনি কথা বতৰা আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ সন্মুখত ৰাখিলোঁ।